নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰবাৰ আসাম জ্ঞান কেমু ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ ক্লাছ 10ৰ দশম শ্ৰেণীৰ তোমালোকৰ অসমীয়া ছাবজেক্টটি, যিটো নেকি পাঠ নং 5। বাকীবোৰ তোমালোকক ডেছক্ৰিপশ্যনত দিয়া আছে। আজি পাঠ নং 5লৈ আমি আলোচনা কৰিম। আজি পাঠ 5 হ'ব, ঠিক আছে। পাঠ নং 5, তাৰপিছত বাকীবোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম, সেইটো গৈ তোমালোকে চাই ল'বা। ইয়াত সম্পূৰ্ণ পাঠভিত্তিক যিমানখিনি প্ৰশ্ন উত্তৰ আছে আমি আলোচনা কৰিছোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনত আছিলে 1 নম্বৰ চমু উত্তৰ দিয়াৰ আছিলে, কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল? কবিয়ে 25 বছৰৰ আগতে মানুহজনক লগ পাইছিল। তাৰপিছত খ নম্বৰ প্ৰশ্নত কি আছে আমাৰ, মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? কিয় বিচাৰি পোৱা নাছিলে? উত্তৰটো চাই লোৱা। মানুহজন কুকুৰীকণা আছিল কাৰণে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। তাৰপিছত আমাক গ নম্বৰ প্ৰশ্নত কি দিয়া আছে, মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল? মানুহজনে নিজৰ ঘৰৰ পদূলি নিজৰেই নঙলামুখত বিচাৰিছিল। তাৰপিছত ঘ নম্বৰ প্ৰশ্নত কি দিয়া আছে, মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগীত আছিল? মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰ ভংগীত আছিল। এতিয়া আমাৰ ইং নম্বৰ প্ৰশ্নত চোৱা, কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল? কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। 2 নম্বৰ প্ৰশ্নত চোৱা, সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কি কথা পাতিছিল? তোমাৰ নিজৰ কথাৰে লিখা। চোৱা, তোমালোকে কুৱেশ্যন এনচাৰবোৰ দীঘল বুলি নাভাবিবা, সেইটো এটা কাহিনীৰ দৰে তোমালোকে বুজিব লাগিব। অ'কে, বেছি দীঘলো নহয়, বেছি দীঘলীয়াকৈও দিয়া নাই। যদি এটা কুৱেশ্যন এনচাৰ ভালকৈ বুজি পোৱা বা কোনোবা মুখস্থ কৰা, তেতিয়াহ'লে গোটেইখিনি কুৱেশ্যনৰ প্ৰশ্ন উত্তৰ ছেমেই থাকিব। মাত্ৰ মেইন কথাবোৰ লিখিলেই হৈ গ'ল। অ'কে, সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক ভাড়াঘৰ বিচাৰি অহা বুলি ভাবিছিল। সেইবাবে তেওঁ কবিৰ সৈতে সাতমহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথাও পাতিছিল। তেওঁৰ ঘৰটোক মানুহজনে কুবেৰৰ মহিলাৰ লগত তুলনা কৰিছিল। তেওঁ তাত শান্তিত থাকিব নোৱাৰিব বুলি কৈছিল। সেই ঘৰটোত হেনো স্বাৰ্থপৰ আন্তৰিকতাহীন লোকেহে বাস কৰে। আৰু কি দিয়া আছে, তেওঁলোকে কাৰো সুখ দুখ হেনো বুজি নাপায়, আনকি কাৰোবাৰ মৃত্যু হ'লে দাহ কৰিবলৈও মানুহ আগবাঢ়ি নাহে। হ'বনে? তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। আৰু যিকেইজন মুখস্থ কৰে হয়নে, তেতিয়াহ'লে তোমালোকে এটা মূল ভাৱটো মুখস্থ কৰিবা, তেতিয়া গোটেই প্ৰশ্ন উত্তৰ আৰামত কৰিব পাৰিবা। কুৱেশ্যন নম্বৰ 3 আছে, চোৱা, সেয়া কবিতাটিৰ মূল ভাৱ। যদি কবিতাটিৰ মূল ভাৱটো ভালকৈ চোৱা, তেতিয়াহ'লে তোমালোকে সম্পূৰ্ণৰূপে প্ৰশ্ন উত্তৰ কৰিব পাৰিবা। হৰে কৃষ্ণ ডেকাৰ দৃষ্টান্তৰ এটি আধুনিক কবিতা বাস্তৱৰ ৰূঢ় সমাজৰ চিত্ৰ ইয়াত প্ৰকাশ পাইছে। আজিৰ সমাজত পুৰণি দিনৰ সেই আত্মীয়তা নাই। ইয়াত দয়া মৰম ভালপোৱা, ইয়াত আত্মীয়তা, এইটো নিলিখিবা। অ'কে, আত্মীয়তা নাই লিখিবা। সময়ৰ লগে লগে মানুহৰ মাজৰ পৰা শান্তিকণা হেৰাই গৈছে। কংক্ৰিটৰ ওখ ওখ দেৱালৰ যেন মানুহৰ হৃদয়তো প্ৰাচীৰ সৃষ্টি কৰিছে। হ'ল। তাৰপিছত চোৱা, 25 বছৰীয়া দুটা দৃশ্যপটৰ মাজেৰে দুখন সমাজৰ ছবিয়ে ইয়াত প্ৰকাশ কৰিছে। এখন সমাজ আছিল প্ৰকৃতিৰ নিচেই কাষত, য'ত আছিল কাকিনী তামোলেৰে পৰিপূৰ্ণ এখন নিজৰ ঘৰ। কিন্তু 25 বছৰৰ পিছত সকলো সলনি হ'ল। কাকিনী তামোলৰ বাৰীত এতিয়া গঢ়ি উঠিল ওখ ওখ অট্টালিকা, থাকিবলৈ বহুত ঘৰ হ'ল। এতিয়াৰ মানুহে আনৰ কথা নাভাবি নিজৰ সুখতেই নিমজ্জিত। সময়ৰ লগে লগে সমাজখনত উন্নতি হৈছে, যদিও মানুহৰ মানসিকতা যে নোহোৱা হৈ আহিছে, তাকে এই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। এতিয়া আমাৰ 4 নম্বৰ প্ৰশ্নত চোৱা, 4 নম্বৰ প্ৰশ্নত কি দিয়া আছে, বৰ শান্তিত আছো এই প্ৰজাতিত, কোনে কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা।
কোনে কৈছিল প্ৰথমত কোনে কৈছিলে সেইটো লিখিব লাগে। উক্ত কথাষাৰি কেঁচা আলি কেঁকুৰি এটাত 25 বছৰৰ আগৰ সন্ধিয়া লগ পোৱা কুকুৰীকণা মানুহজনে কৈছিল। হ'লনে? তাৰপিছত কিয় কৈছিলে সেইটো লিখিব লাগে। কুকুৰীকণা মানুহজনে তেওঁ বাস কৰা পঁজাঘৰটোৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহীন কিন্তু আন্তৰিকতা ব্যৱস্থা থকা আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পঁজাঘৰটোত শান্তিত থকা বুলি কৈছে। হ'বনে? তাৰপিছত কি দিয়া আছে? কাৰণ সেই পঁজাঘৰটোত তেওঁ মানুহৰ সহজ সৰল আন্তৰিকতাৰ অনুভৱ কৰে। সেই পঁজাঘৰটোত কোনো কৃত্ৰিমতা নাই। মানুহে মানুহৰ মৰম চেনেহ বুজি পায়। মানুহবোৰৰ মনবোৰ উদাৰ, সেউজীয়া প্ৰকৃতিৰ কোমল সেউজ বুলি কৈছে। 5 নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে? হেৰা অচিনাকি মানুহজন তোমাক কি লাগে হে? ইয়াত কোনে কিয় কবিক এনেদৰে সুধিছে? আগত কোনে কৈছে হয়নে? উক্ত কথাষাৰি কবিক এগৰাকী বৃদ্ধ মানুহে কৈছিল হয়নে? আৰু কিয় কৈছিলে সেইটো লিখিব লাগে। পেৰাগ্ৰাফ চেঞ্জ কৰিবা, লিখিবা তোমালোকে। এদিনাখন কবিয়ে সন্ধিয়া সময়ত নগৰৰ বাটেৰে গৈ আছিল। সেম কুৱেশ্যনবোৰ প্ৰায় সেমে হয়, এনচাৰবোৰ যিমানখিনি, মাত্ৰ কাহিনীটো বুজি পালে হয়। যি বাটেৰে কবিয়ে গৈ আছিল সেই বাট 25 বছৰ আগে এটা কেঁচা আলি বাট আছিল, য'ত আছিল কেৱল এটা পঁজাঘৰ, আৰু সেই পঁজাঘৰটোৰ সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী বৃদ্ধ লোকক। সেই বৃদ্ধ লোকজন সহজ সৰল আন্তৰিকতাৰে কবিক কৈছিল সেই পঁজাটোত একদম ধুনীয়া এটা কাহিনী, আৰু সেই পঁজাটোত তেওঁ শান্তিৰে থকা কথা। কবিয়ে সেই একে ঠাইতে 25 বছৰৰ পিছত দেখিলে তাত সাতমহলীয়া অট্টালিকা, আৰু সেই অট্টালিকাটোৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লোকক। কবিয়ে পদূলিত ৰৈ থকা দেখি সন্দেহ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবিক ৰৈ থকাৰ উদ্দেশ্য সুধিছিল যে হেৰ চিনাকি মানুহজন তোমাক কি লাগে হে? ইয়াত সেইটো কথা সুধিছিলে, যিটো নেকি বৰ্তমান কাহিনী, বৰ্তমান যিটো হৈ আছে সেইটো কবিতা ফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিব বিচাৰিছে। 6 নম্বৰ প্ৰশ্নত চোৱা কি দিয়া আছে? দৃষ্টান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ কথাৰে বুজাই লিখা। যদি তোমালোকে সেইটো ভালকে মুখস্থ কৰা বা বুজি পোৱা তেতিয়াহ'লে সম্পূৰ্ণৰূপে তোমালোকে লিখিব পাৰিবা। একদম ইজি হয়, লেচনটো বহুত ভাল হয়। দৃষ্টান্তৰ নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য, যিটো নেকি আমাৰ সমাজ জীৱনত হৈ আছে হয়নে? সমাজত বৰ্তমান যিটো চলিছে সেইটো কথা ধুনীয়াকৈ প্ৰকাশ কৰিছে কবিজনে। অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাৱ আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। কবিতাটোত কবিৰ মতে সময়ৰ গাঁৱৰ মানুহবোৰ এটা মুকলিমূৰীয়া পৰিৱেশত বাস কৰিছিল, য'ত মুক্ত বতাহ পাইছিল। প্ৰকৃতিৰ সেউজীয়া পৰিৱেশবোৰে মানুহক পঁজাঘৰত থাকিও উশাহ ল'বৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল। পঁজাঘৰত থাকিও মানুহে মৰম চেনেহ আদিৰ মাজেৰে শান্তিত সময় কটাইছিল। সময় বাগৰাৰ লগে লগে কি হ'ল? গ্ৰাম্য জীৱন যেন লগৰীয়া জীৱনলৈ পৰিৱৰ্তিত হয়। চাই লোৱা এনচাৰবোৰ। হয়, তোমালোকে প'জ কৰি চাবা পঢ়ি। 25 বছৰ আগে মানুহে পঁজাঘৰত বাস কৰিছিল, কিন্তু কবিৰ মতে 25 বছৰ পিছত পঁজাঘৰৰ ঠাইত সাতমহলীয়া অট্টালিকা হ'ল। গধূলি সময়ত আগতে মানুহৰ ভিৰ নাছিল, কিন্তু 25 বছৰ পিছত কি হ'ল? তাত সাতমহলীয়া অট্টালিকা হ'লেও খালী হৈ আছিল মানুহৰ মনবোৰ, আৰু অনুভৱ কৰিছিল আত্মীয়তাৰ। মানুহে মানুহক সন্দেহৰ চকুৰে চাইছিল। গ্ৰাম্য সৰলতাৰ ঠাই নোহোৱা কৰি পেলাইছিল নগৰীয়া যান্ত্ৰিকতা। এনেকাই হৈছে বৰ্তমান, যিটো মানে একদম ধুনীয়া কবিতা। অ'কে, তাৰপিছত 7 নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে? দৃষ্টান্তৰ কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া। হ'ল, তোমালোকক সম্পূৰ্ণ ইয়াত দি দিছোঁ। তোমালোকে যদি পাৰা তোমালোকৰ নিজৰ মতে লিখিবা। হৰেকৃষ্ণ ডেকাৰ 1943 চনত জন্ম হয়। মেইন তোমালোকে পাৰ্টবোৰ লিখিলেও হৈ যাব। তেওঁৰ পিতৃৰ নাম নৰেন্দ্ৰনাথ ডেকা আৰু মাতৃৰ নাম কি আছিলে? কামিনী ডেকা। তেখেতে তিনিচুকীয়াত শিক্ষা জীৱন আৰম্ভ কৰি তাৰ পৰা 1959 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয়।
ওকে, তোমালোকে ইয়ালৈ লিখিলেও ধুনীয়া হ'ব। তাৰপিছত নেক্সট পাৰ্টবোৰ আকৌ লিখিবা। মই সম্পূৰ্ণ দি দিছোঁ, তোমালোকে নিজেও বনাই লিখিব পাৰিবা। মই নকওঁ যে ছেম লিখিব লাগে। ওকে, 1963 চনত কটন কলেজৰ পৰা স্নাতক আৰু 1956 চনত ইংৰাজী বিষয়ত MA পাছ কৰে। তাৰপিছত তেখেতে কেইটামান লিখিছিলে। ওকে, তেখেতে দ্য চেণ্টিনেল আৰু গৰিয়সী আলোচনীৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম আগন্তুক, সেইটো মনত ৰাখিবা। তেখেতে ৰাতিৰ শোভাযাত্ৰা, আন এজন, চিজকেয়াৰ আদি কবিতা পুথি, গল্প আৰু কল্প, মধুসূদনৰ দলং, মৃত্যুদণ্ড আৰু লিখা আছে তেখেতে 1987 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল, সেইটো মনত ৰাখিবা। কিমান চনৰ? কবি হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ক'লে মানে 1987। আৰু 2010 চনত আছাম ভেলী লিটাৰেৰীৰ অসম উপত্যকা সাহিত্য বঁটাও লাভ কৰে। হ'বনে? মনত ৰাখিবা। ব্যাখ্যা কৰা। আমাৰ 8 নম্বৰত কি দিয়া আছে? ব্যাখ্যা কৰা। ক নম্বৰ? মৰিলে দাহ কৰিবলৈ এজন মানুহ নাই। চোৱা, তোমালোকে যেতিয়া নেকি প্ৰসংগ সংগতি দৰ্শাই লিখিবা, তেতিয়া সদায় আগত লিখি ল'বা প্ৰসংগ। হ'ল, প্ৰসংগত 1 নম্বৰ পাবা, এই সংগতিত 1 নম্বৰ পাবা, আৰু ব্যাখ্যাত যদি 5 নম্বৰ আহে, ব্যাখ্যাত 3 নম্বৰ আৰামত লৈ ল'বা। প্ৰসংগ সংগতি ধুনীয়াকৈ লিখিবা। প্ৰসংগ দিয়া আছে ইয়াত। উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃষ্টান্তৰ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সেইটোতো মুখস্থ কৰিব নালাগে, এনেও আৰামত পাৰিবা, হয়নে? সংগতিত চোৱা, কবিতাশাৰীৰ দ্বাৰা কবিয়ে আধুনিকতাৰ ধামখুমীয়াত অতিবাহী আন্তৰিকতাহীন স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিছে। অ'কে, ইয়াতে 2 নম্বৰ হৈ গ'ল। তোমালোকে সেইটো মুখস্থ কৰিব নাই, এনেই মুখে মুখে থাকি যাব। অ'কে, তাৰপিছত চোৱা, মেইন পাৰ্টত কি দিয়া আছে এতিয়া? ব্যাখ্যাত চোৱা। বৰ্তমান সময়ত মানুহবোৰ অভিজাতীয় হৈ উঠিছে। মানুহবোৰ যিমানে শিক্ষিত হৈ উঠিছে, মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰৰ এনে ব্যস্ততাৰ বাবে নিজৰ মানুহৰ ভিতৰত খবৰ ল'ব সময় যে নাইকিয়া হৈ পৰিছে। মানুহবোৰ শিক্ষা দীক্ষা, ব্যস্ততা, অভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ মানৱীয় গুণ, আন্তৰিকতা, সবলতা, মৰম, দয়া আদি সকলোবোৰ হেৰুৱাই পেলাইছে। আনকি মানুহবোৰ ইমানেই অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাহ কৰিবলৈ কাৰো ওলাই আহিবলৈ সময় নহয়। সঁচা কথা। কবিয়ে মানুহৰ নিদাৰুণ স্থিতিৰ কথা ক'ব বিচাৰিছে উক্ত কবিতা ফাঁকিৰ দ্বাৰা। একদম ধুনীয়া কবিতা হয়, হয়নে? তাৰপিছত খ নম্বৰত চোৱা, জখৰ পোৱালিহঁতে কাক কোনে চিনি পায়, হয়নে? প্ৰসংগত চোৱা, কি দি আছে? প্ৰসংগ। উক্ত কবিতা ফাঁকি আমাৰ ছেম হ'ব। প্ৰসংগিবা আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃষ্টান্তৰ নামেৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত সংগতিত উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ কথা কৈছে। অ'কে, তাৰপিছত ব্যাখ্যাত চাই লোৱা। সময় নৈৰ সোঁতৰ দৰে আগবাঢ়ি গৈছে। 25 বছৰ আগতে এজন মানুহে গাঁৱৰ এটা পঁজাত বাস কৰিছিল। মানুহজনে গধূলিত কমকৈ দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ শান্তিৰ মাজেৰে সেই সৰু পঁজা ঘৰটোত বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে 25 বছৰ পিছত যেতিয়া সেই ঠাইলৈ গ'ল, তাত তেওঁ দেখিলে সাতমহলীয়া অট্টালিকা, হয়নে? সাতমহলীয়া অট্টালিকা। গাঁৱৰ সেই পৰিৱেশ নাই। গাঁওখন এতিয়া নগৰলৈ পৰিণত হৈ পৰিল। মানুহবোৰ বাঢ়িছে, কিন্তু মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ গৈছে। সেই সাতমহলীয়া অট্টালিকাত থকা মানুহবোৰ ইজনে আনজনক সন্দেহৰ চকুৰে চায়। যিদৰে কৃপণ মানুহৰ ধন কোনো কামত নাহে, নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো কোনো মূল্য নাই। কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে নিসংগতাৰ কথা কোৱা হৈছে। হ'ল, ধুনীয়াকৈ বুজি ল'বা আৰু লিখিবা। 9 নম্বৰ প্ৰশ্নত কি আছে? এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালোঁ আৰু। হ'ল, উত্তৰটো চোৱা।
প্ৰসংগ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰে কৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দৃষ্টান্ত নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। ইয়াত তোমালোকে পেৰেগ্ৰাফ চেঞ্জ কৰিব মই নকৰিলোঁ। অ'কে, কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে ক'ব বিচাৰিছে যে সেউজীয়া গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে সেই ঠাইত ঘৰ দুৱাৰ সাজিছে। মানুহে কিদৰে সেউজীয়া অৰণ্যবোৰ কংক্ৰিটৰ ভাৱে হাবিলৈ পৰিণত কৰিবলৈ ধৰিছে তাকে ক'ব বিচাৰিছে। ব্যাখ্যা: সময়বোৰ যিদৰে সলনি হয় সেই সময়ৰ লগে লগে প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আদিও সলনি হয়। এটা সময়ত সেউজীয়া পৰিৱেশত থাকি ভাল পোৱা মানুহবোৰ সময়ৰ লগে লগে শিল, বালি, ইটা আদিৰে বৃহৎ বৃহৎ অট্টালিকা গঢ়ি তোলে। সেই চহৰ বুলি কংক্ৰিটেৰে গঢ়ি উঠাৰ দৰে কংক্ৰিটেৰে গঢ়ি উঠা মানুহৰ মনবোৰ সহজ সৰল কোমল ৰূপৰ সলনি শিলৰ দৰে কঠিন আৰু কঠোৰ হৈ পৰিল। ভালদৰে এটা মুহূৰ্তৰ বাবেও সময় উলিয়াই মানুহৰ মনৰ বতৰা ল'বৰ বাবে কি হয়, কোনো কাৰো সময় নোহোৱা হৈ পৰিল। যিদৰে অৰণ্যত জীৱ-জন্তু লুকালে বিচাৰি পোৱা সহজ নহয়, ঠিক একেদৰে মানুহবোৰ যদি কংক্ৰিটৰ দৰে কঠিন হৈ পৰে তাক আৰু পুনৰ বিচাৰি পোৱা নাযায়। সেয়েহে কবিয়ে কৈছে কংক্ৰিটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰৰ মানৱীয়তা হেৰাই পশু সদৃশ হৈ উঠিছে। তোমালোকে ভাষা বিষয়ক এইবোৰ গ্ৰামাৰবোৰ একেবাৰে নেৰিবা, কিয়নো গ্ৰামাৰৰ পৰা 30 মাৰ্কছ মান আহে। তোমালোকে ইয়াৰ পৰাই 30 নম্বৰ আৰামত ল'ব পাৰিবা। হ'ব, আমাৰ ভাষা বিষয়ক 1 নম্বৰ প্ৰশ্নত কি দিয়া আছিলে, বিপৰীত শব্দ লিখিব লাগে। কেঁচা মানে পকা হ'ব, গধূলি পুৱা, পোহৰ আন্ধাৰ, শান্তি অশান্তি, ৰূপ অৰূপ। অ'কে, তাৰপিছত 2 নম্বৰ প্ৰশ্ন দিয়া আছে এটাকৈ সমাৰ্থক শব্দ লিখিব লাগে। জোন, চন্দ্ৰ, ঘৰ, আৱাস সমাৰ্থক মানে একে শব্দ বুজোৱা অৰ্থ। চৰা মানে অতি বা অধিক, দাস মানে পুৰা, উভতি মানে ওলটি। তাৰপিছত নৈনাৰ্থক শব্দ গঠন কৰিবলৈ কৈছে আমাক। শান্তি মানে অশান্তি, চিনাকি অচিনাকি হ'ল, অযোগ চিনাকি, অচিনাকি সহায়, অযোগ সহায়, অসহায় হ'ব। তাৰপিছত নমযোগ কাৰ হয়নে, এনেদৰে আন 4টা আৰু লিখিব লাগিব, সন্ধি ভাঙিব কৈছে 4টা। পুৰ মানে পুৰযোগ কাৰ মানে পুৰস্কাৰ হ'ব, পৰিযোগ কাৰ মানে পৰিষ্কাৰ হ'ব, নিযোগ উপায় মানে কি হ'ব, নিৰুপায় হ'ব, বহিযোগ কাৰ মানে বহিষ্কাৰ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পাইছা, আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা, আৰু আহিবলগীয়া ভিডিঅ'বোৰ ডাইৰেক্টলি তোমালোকৰ তাত পায়। অ'কে, তোমালোকে গ্ৰামাৰবোৰ একেবাৰে নেৰিবা, ধুনীয়াকৈ পঢ়ি ৰাখি দিবা। আজিলৈ ধন্যবাদ।